জিলা প্ৰশাসন চকুমুদা কুলিৰ ভাৱত সমগ্ৰ অসমতে বন্ধ হোৱা বাংলা ভাতা নিৰ্বিঘ্নে চলিছে কেৱল মানকাচৰত। শিশু শ্ৰমিকেৰে হাড় ভঙা পৰিশ্ৰম ইটা ভাটা মালিকৰ। ধোঁৱা আৰু ধূলিৰ প্ৰদূষণেৰে ভৰিছে সমগ্ৰ অঞ্চল। অবৈধ ইটা ভাটাৰ মালিকৰ হাতত কিমান টকাত বিক্ৰী হৈছে চক্ৰ বিষয়া। এই দৃশ্যসমূহলৈ মন কৰক। কেনেকৈ পুৰা ইটাৰ ধোঁৱাই চানি ধৰিছে সমগ্ৰ অঞ্চল। দৈনিক এনেদৰে হাজাৰ হাজাৰ পুৰা ইটাৰ ধোঁৱাই প্ৰদূষিত কৰি ৰাখিছে দক্ষিণ শালমৰাৰ মানকাচৰৰ বৃহত্তৰ অঞ্চল। যাৰ ফলত এতিয়া এই বৃহত্তৰ অঞ্চলৰ শিশুকে ধৰি বৃদ্ধ লোক সকলো শ্বাস প্ৰশ্বাসজনিত বিভিন্ন বেমাৰত আক্ৰান্ত হৈছে। কিন্তু এই সকলোবোৰ যেন একোৱেই ঘটা নাই। এনে মনোভাৱত মুখদৰ্শক হৈ বহি আছে মানকাচৰৰ জিলা প্ৰশাসক। কিয়নো স্থানীয় ৰাইজ আৰু দল সংগঠনৰ বাৰম্বাৰ দাবী প্ৰতিবাদ সত্ত্বেও গাঁও নলৰিল জিলা প্ৰশাসনৰ। কি বন বিভাগ, কি বিভাগীয় কৰ্তৃপক্ষ, কি চক্ৰ বিষয়া অথবা জিলা আয়ুক্ত, সকলোৱে যেন একোটা কাঠৰ মুখা। উল্লেখযোগ্য যে দক্ষিণ শালমৰাৰ মানকাচৰত দীৰ্ঘদিন ধৰি অবৈধ বাংলা ইটা ভাটাই চৰকাৰী নীতি বৰ্হিভূতভাৱে ব্যৱসায় চলাই আহিছে। যাৰ অন্তৰালত আছে এক বৃহৎ সিন্ডিকেট ৰাজ। বহু সময়ত এই বিষয়ে বাতৰিও সম্প্ৰচাৰ হৈ আহিছে। গতিকে সন্দেহ কৰা হৈছে যে এই সিন্ডিকেট ৰাজত জড়িত হৈ আছে বহু ৰাজনৈতিক নেতা, পালি নেতাকে আদি কৰি চৰকাৰী বিষয়ামূলা। যাৰ পৰিপ্ৰেক্ষিতত আজিকোপতি এই অবৈধ ইটা ভাটাসমূহে নিৰ্বিঘ্নে কাম চলাই গৈছে। তাৰোপৰি খেতিৰ উপযোগী জনবসতি অঞ্চলত এই বাংলা ইটা ভাটাসমূহত নিয়োজিত হৈ আছে বহু শিশু শ্ৰমিক। অতি কম মজুৰিতে এই শিশু শ্ৰমিকসমূহক ইটা ভাটাৰ মালিক পক্ষই কৰাইছে হাড় ভঙা পৰিশ্ৰম। শিশু শ্ৰমিক প্ৰতিৰোধ আইন যেন এওঁলোকৰ বাবে খেলাহে মাত্ৰ। এতিয়া প্ৰশ্ন হয়, কি স্বাৰ্থত মানকাচৰ ৰাজচক্ৰৰ অন্তৰ্গত এই বাংলা ইটা ভাটাসমূহ জিলা প্ৰশাসনে চলিবলৈ দিছে? জনজীৱনলৈ মাৰাত্মক ভাবুকি কঢ়িয়াই অনা ইটা ভাটাসমূহে কাৰ স্বাৰ্থ পূৰণ কৰি আছে? কিমান টকাত মেনেজ হৈছে মানকাচৰৰ চক্ৰ বিষয়া? দক্ষিণ শালমৰা মানকাচৰ জিলাত আমি ইমান কমপ্লেইন দিয়া সত্ত্বেও দিনে দিনে ইটা ভাটাৰ সংখ্যা, বাংলা ভাটা যিটো ইটা ভাটা আছে, বাংলা ভাটাৰ সংখ্যা বাঢ়িহে আছে। আমি শুনামতে দক্ষিণ শালমৰা মানকাচৰ জিলা প্ৰশাসনে সমূহ অবৈধ ইটা ভাটাৰ মালিকৰ পৰা বুজন অংকৰ টকা আহৰণ কৰিছে আৰু কমিশ্যন লৈছে, যাৰ ফলত সিহঁতে এটা ভাঙিব বিচৰা নাই আৰু নতুনকৈ বাঢ়িয়ে গৈছে। আমাৰ আগৰ হিচাপত যিমানখিনি আছিলে প্ৰায় 10% ইটা ভাটা বাঢ়িলে বাংলা ভাটা। এই বাংলা ভাটাবোৰ পৰা যিটো ধোঁৱা ওলায়, সৰু সৰু কণ কণ ল'ৰা ছোৱালীবোৰ যিটো অসুবিধা হয় শ্বাস প্ৰশ্বাসত, চবৰে চৰ্দি জ্বৰ কাহ হৈ আছে, ইমিডিয়েট এতিয়া বাংলা ভাটাবোৰ বন্ধ কৰিব লাগে। আৰু বাংলা ভাটাৰ যিবোৰ মালিক আছে, যিহেতু বুজন পৰিমাণৰ কমেও 10 লাখ মিনিমাম চবে বাংলা ভাটাত ইটা বনাই আছে, সিহঁতে আৰামত এটা চিমনি ভাটা বনাই দিব পাৰে। চিমনি ভাটা বনাওক, য'ত ৰেচিডেঞ্চিয়েল এৰিয়া নাই তাত কি কৰক, চৰকাৰে এইটো লাগিলে চৰকাৰে সিহঁতক লোন দিয়ক, লোন দি হ'লেও সিহঁতক কি কৰে কৰক, কিন্তু বাংলা ভাটা নচলিব। এইটো যিটো আমি চাই আছোঁ, ইমান কমপ্লেইন কৰাৰ পিছত যদি ইটা ভাটাৰ এটাকো বন্ধ হোৱা নাই, ইটা ভাটা বৰং চলি আছে, দিনে দিনে লাখ লাখ ইটা বনি আছে। আৰু গোটেই পৰিতাপৰ বিষয় যে গোটেই অসমত ইটা ভাটা, বাংলা ভাটা ভাঙি দিছে বা বন্ধ হৈছে, কিন্তু আমাৰ দক্ষিণ শালমৰা মানকাচৰ জিলাত আজিলৈকে বন্ধ কৰিব নোৱাৰিলে। যদি ইমানেই ইটাৰ প্ৰয়োজন, চবেকে ইনচিষ্ট কৰক, চবে চিমনি ভাটা দিয়ক আৰু নন ৰেচিডেঞ্চিয়েল এৰিয়াত দিয়ক। মানকাচৰৰ পৰা তুষাৰ আলমৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।